মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ দিচাংমুখত আৰু এই দিচাংমুখত যি জল জীৱন মিছন আঁচনি স্থাপন কৰিছিলে 1,22,00,000 টকা দি পেলাই আপোনাৰ জল জীৱন মিছন আঁচনি স্থাপন কৰিছিলে কিন্তু আজি পৰ্যন্ত ইয়াৰ পৰা আপোনাৰ এঘৰ পৰিয়ালেও আপোনাৰ পানী খাব পোৱা নাই বা পানী পোৱা নাই। ইয়াতে আপোনাৰ যি দিচাংমুখত জল জীৱন মিছন আঁচনি স্থাপন কৰিছিলে ইয়াত এই দিচাংমুখত বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবে আপোনাৰ ইয়াত আপোনাৰ জল জীৱন মিছন আঁচনি স্থাপন কৰিছিলে কিন্তু তাৰ পাছতো এয়া যি সংশ্লিষ্ট ঠিকাদাৰ আছিলে সেই ঠিকাদাৰৰ গাফিলতিৰ বাবে আজি পৰ্যন্ত আপোনাৰ ইয়াত কোনো এটা পৰিয়ালে আপোনাৰ পানী পাবলৈ সক্ষম হোৱা নাই। ইয়াত আপোনাৰ মটৰ স্থাপন নকৰিলে ইয়াত আপোনাৰ যি পকীকৰণ কৰিছিলে আপোনাৰ সেই তাত তেনেকে ৰাখি থলে আৰু তাতকৈ ওপৰত একো নকৰিলে। ইয়াত আপোনাৰ বিদ্যুৎ সংযোগ নকৰিলে বিদ্যুতৰ কাৰণে আপোনাৰ খুঁটা বহালে কিন্তু বিদ্যুৎ সংযোগ নকৰিলে আপোনাৰ কোনো এটা পৰিয়ালে পাব নহ'ল। 2023-24 বৰ্ষতে আপোনাৰ এইটো স্থাপন কৰিছিলে কিন্তু তাৰপিছত আজি পৰ্যন্ত ইয়াত আপোনাৰ পানী কোনো এটা পৰিয়ালে পোৱা নাই আৰু এই ঠিকাদাৰৰ গাফিলতিৰ বাবে এই সমস্যাৰ সন্মুখীন হৈছে আপোনাৰ দিচাংমুখবাসী ৰাইজে। কি ক'ব? হয়, বলমা মেৰি কৈৱত্য পানী যোগান আঁচনিত ইয়াত নিৰ্মাণ হৈছিল ৰাইজৰ সবাব অভিযোগৰ কাৰণে, কিন্তু 299 ঘৰ পৰিয়ালে আজি পৰ্যন্তলৈকে শুদ্ধ খোৱা পানীৰ ব্যৱস্থা আজি পৰ্যন্তলৈকে ব্যৱস্থা কৰি দিব পৰা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ বিনোধ জনাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ কাণ সাৰ নকৰিলে। আমি এটাই কথা ক'ব বিচাৰিছো বিভাগীয় কৰ্তৃপক্ষক, সনতিক্ৰমে এই পানী যোগান আঁচনিটো কাৰ্যক্ৰম কৰক আৰু ৰাইজক 299 ঘৰ পৰিয়ালক পানীৰ ব্যৱস্থাটো অহতিগ্ৰে তেওঁলোকে ব্যৱস্থা কৰি দিয়ক। ইয়াত আমি দেখিবলৈ পাইছো যে সুপ্ৰতিম দত্ত নামৰ কণ্ট্ৰেক্টৰজনে বিসংগতি হোৱাৰ কাৰণে বেমেজালি হোৱাৰ কাৰণে ইয়াত ৰাইজে পানী যোগান আঁচনিৰ পৰা ভুক্তভোগী হ'বলগীয়া হৈছে। আমি এটা কথা অসম চৰকাৰক জনাব বিচাৰিছো যে আপোনালোকে ঘৰে ঘৰে পানী যোগান আঁচনি ঘৰে ঘৰে পানী পাব বুলি কৈছিলে কিন্তু আজি পৰ্যন্ত 299 ঘৰ পৰিয়ালে আজি পৰ্যন্তলৈকে পানী পোৱা নাই। আপোনালোকে কথাৰ ফুলজাৰি নামাৰি ৰাইজৰ সমস্যাসমূহৰ বুজ লৈ ৰাইজৰ সমস্যাখিনি সমাধানৰ স্বাৰ্থত আপোনালোকে কাম কৰি যাওক, নহলে 2026 নিৰ্বাচন আপোনালোকে সেই সমস্যা ৰাইজে আপোনালোকক সুচিত প্ৰত্যুত্তৰ দিব বুলি মই ভাবো। ইয়াত আপোনাৰ পুনৰ দেখা বিচাৰিছো এইখন যি জল জীৱন মিছনৰ আপোনাৰ গেট আছে আপোনাৰ বাউণ্ডেৰী গেট, সেই গেটখন আপোনাৰ তলা মাৰি থৈছে আৰু ভিতৰত আপোনাৰ যি নিৰ্মাণ কৰিছিলে সেইটো অৰ্ধ নিৰ্মাণটো হৈ আছে আৰু এটা ইয়াত যিখিনি আমাৰ পকী ঘৰ আছিলে বা যি টেংকি স্থাপন কৰিছিলে সেইবিলাক কোনো ধৰণৰ কাম সম্পূৰ্ণ নহলে। আৰু আমাৰ লগত আৰু ব্যক্তি আছে। আপোনাৰ জল জীৱন মিছনৰ কি হৈছে? হয় হয় বাইদেউ, জল জীৱনৰ এই আমাৰ মালিকে আছিলে বাৰু এই কাম কৰ্মচাৰী কৰিম বুলি তাৰ কাগজ পত্ৰই আছিলে। তাৰপিছত এই পুৰণাখনো তেনেকে নচৰিলে, এতিয়া নতুনখনো এনেকে নচৰিলে আৰু পানী পাইছে নাই? পানী নাই পোৱা। কিমান দিন হৈ গ'ল এইটো? 23-24 নাই পোৱা। অসুবিধা হৈছে নে? অসুবিধা হৈ আছে আৰু ৰাইজে খোৱা পানী। হয়, প্ৰতিটো পৰিয়ালে আপোনাৰ বিশুদ্ধ খোৱা পানীৰ সমস্যাত ভুগিছে আৰু যাৰ বাবে আপোনাৰ এইটো স্থাপন কৰিছিলে কিন্তু আজি পৰ্যন্ত এইটো সম্পূৰ্ণ হৈ নুঠিলে আৰু কোনো এটা পৰিয়ালে পানী পাবলৈ সক্ষম হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।